দেউতা, আমি ফুৰিবলৈ যাম নহয় মানালী। যাবলৈ দিবা নাই? স্কুলৰ পৰা গোটেই ফ্ৰেণ্ডবোৰ ওলাইছে মোৰ। হয় নেকি? মোক দেখোন কোৱাই নাই মানালী যাবি বুলি। ক'বতো লাগে ন আগতীয়াকৈ। দেউতা, তুমি চিন্তা নকৰিবা, মই চাম নহয় ভাইটিক। অঁ, তই আছ যিহতিকে মোৰ চিন্তা কৰিবলৈ একো নাই। তই খালি ইয়াক চাবি। হ'ব দেউতা, তুমি চিন্তা নকৰিবা, মই চাম নহয়। ঠিক আছে বাৰু। মাৰক ক'লিনে কথাটো? নাই কোৱা দেউতা, মায়ে যে বহুত চিন্তা কৰে। মই ভাবিছোঁ তোমাক কোৱাৰ পিছতহে মাক ক'ম। হয় নেকি? বৈ মাৰক কওঁগৈ বৈ। নহ'লে জানই নহয় মায়ে দেৰিকৈ গম পালে কি কৰে। ক'ব তহঁতি প্লেন কৰিছ, মোক নকওঁ কথাষাৰ। অঁ দেউতা, ব'লা মাক ছাৰপ্ৰাইজ এটা দি দিওঁ। মা ক'ত আছা তুমি? মা, তোমাৰ লগত বহুত ডাঙৰ কথা এটা আছিল মোৰ। তহঁতি ৰুমত সোমাই কি কথা পাতি আছিলি? গম পাইছো, নিশ্চয় কিবা এটা তহঁতি আলোচনা কৰি আছ। ইহঁত দুটা স্কুলৰ পৰা মানালীলৈ ফুৰিবলৈ নিব, তাকেহে মোৰ আগত কৈ আছিল। কি কৰিম বাৰু কোৱাচোন? হয় নেকি? তাকেহে আলোচনা কৰি আছিলে ৰুমত ইমানকে সোমাই। মই বোলো এহেঁত তিনিটাই নিশ্চয় কিবা এটা প্লেন কৰি আছে। প্লেন নহয় অ', এহেঁত দুটা কেনেকৈ পঠিয়াওঁ? ইহঁতি বাৰু নিজৰ দায়িত্ব ল'ব পাৰিবনে? মই তাকেহে চিন্তা কৰি আছোঁ জানিছানে। সিহঁতি দুয়োটাইতো মোক একেবাৰে হেঁচা মাৰি ধৰিছে, দেউতা যাবলৈ দিয়া বুলি। তাকে দেই, ইমান দূৰত যোৱাৰ কথা, ঠাণ্ডা তাতে। নিজকে নিজে বাৰু চম্ভালিব পাৰিবনে ইহঁতি বাৰু? মই যাবলৈ দিয়া না, মই ভাইটিক চাম নহয়। আমাৰ ফ্ৰেণ্ডবোৰতো ওলাইছে, সিহঁতৰো ভায়েক ভনীয়েক ওলাইছে। দিয়া না, চবেই গৈছে, মোকো যাবলৈ দিয়া। মা যাবলৈ দিয়া না, মোৰো যাব মন গৈছে। ঠিক আছে, ৰ আমি চিন্তা কৰি লওঁ দেউতাই মই দেই, কেনেকৈ কি কৰা যায়। তোমালোকে এতিয়া পঢ়ি থাকাগে, যোৱা। হ'ব যোৱা, এতিয়া তোমালোকে পঢ়াগৈ দেই, আমি চিন্তা কৰিম যি কৰিব লাগে। ব'লা ভাইটি ব'লা, আমি পঢ়োগৈ ব'লা। অঁ দাদা ব'লা। হেৰা, কি কৰিম বাৰু? সিহঁতকতো আজিলৈকে আমি ক'লৈকো অকলে পঠোৱাই নাই। এতিয়া কেনেকৈ কি কৰিম বাৰু? ইমান দূৰ, বৰ চিন্তাহে লাগিছে জানানে। কি কৰিবা আৰু, চব স্কুলতে এনেকুৱা আজিকালি ফুৰাবলৈ নিয়ে, সেয়েহে দেখি ল'ৰা ছোৱালীও মন কৰে। যাবই লাগিব আৰু, কি কৰিব, যাব দিব লাগিব। ঠিক আছে, কাইলৈ মই ছাৰৰ লগত আলোচনা কৰিমগৈ। যদি আৰু সকলোৱে যায়, আমাৰো দিবই লাগিব যাবলৈ, নহয় জানো? নহ'লেতো আকৌ ইহঁত দুইটাৰ মনতে দুখ পাব। ঠিকেই কৈছে দিয়ক, আপুনি ছাৰৰ লগত আলোচনা কৰি লৈ তাৰপিছত আপুনি ডিচিশ্যনটো ল'ব। অঁ হ'ব দিয়া, তেতিয়াহ'লে তুমি এতিয়া ভাত ৰান্ধা, মই আহিছোঁ। কি যে হ'ব, এই ল'ৰা ছোৱালীকেইটাই দেউতাকক প্ৰথমে আগে ফুচলাই ল'ব, তেল মাৰি ল'ব ইহঁতি। মই যে নিদিওঁ বুলি জানেই যে, সেইকাৰণে সিহঁতি মোৰ লগত কথা পাতিবলৈ আহিবলৈ সাহস নকৰে মোৰ ওচৰলৈ। দেউতাকক লগত লৈ আহিছে, টেঙৰ দুষ্টকেইটাই। হেৰা, ইহঁতক ভাত পানী খাই শুব দিলানে? কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। অঁ, ইহঁতক শুবলৈ দিলোঁ। মোৰ চিন্তাহে লাগিছে জানেনে, কেনেকৈ যে নিজকে সিহঁতি চম্ভালিব। সিহঁতৰ বাৰু স্কুলৰ আণ্টিসকল গ'লে ভালেই আছিলে, ল'ৰা ছোৱালীবোৰক অন্ততঃ চাব পাৰিলেহেঁতেন। অঁ, তুমি ঠিকেই চিন্তা কৰিছা। মই ছাৰক লগ কৰিছিলোঁ নহয়, ছাৰে কৈছে দুগৰাকীমান লৈ যাব আণ্টি। খোৱা বোৱা চোৱাৰো কথা কিছুমান থাকে যে, সেইবাবেহে দুগৰাকী আণ্টি লৈ যাম বুলি কৈছে। তুমি একোৱে চিন্তা নকৰিবা জানানে, চব ঠিকে ঠাকে হৈ যাব। তাকেহে, চব ঠিকে ঠাকে হৈ গ'লেই হয় আৰু ল'ৰা ছোৱালীবোৰ
সকলো ভালে কুশলে ঘূৰি আহিলেই হ'ল আৰু দেই। মই তাকেহে ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। হ'ব ব'লা এতিয়া আমিও দেৰি কৰি নাথাকোঁ, আমিও শুই থাকোঁগৈ। কাইলৈ আমিও সিহঁতক আকৌ থ'বলৈ যাব লাগিব নহয়, আগবঢ়াই থৈ আহিবগৈ লাগিব সিহঁতক। বা গোটেইখনেই ওলাই মেলি আহিছা, বেলেগ দেই। তোমালোকৰ চাগে বহুত একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ আছা আৰু ন? তোমালোকে চব নিজৰ নিজৰ বস্তুবোৰ নিজে নিজে চম্ভালিবা দেই, বেলেগলৈ আশা নকৰিবা আৰু। কাৰণ আমিতো মাক দেউতাকবিলাক নাযাওঁৱেই লগত, নহয় জানো? চবেই নিজৰ নিজৰ বস্তুবোৰ নিজে নিজে সামৰি সুতৰি ল'বা আৰু। মা চিন্তা নকৰিবা, আমি ডাঙৰখিনি আছোঁ নহয়। আমি ভাইটিহঁতক ভণ্টিহঁতক আমি চাম, তুমি একেবাৰে চিন্তা নকৰিবা মা। তুমি আছা কাৰণেহে ইহঁতক মই যাবলৈ দিছোঁ, জানিছানে? মা চিন্তা নকৰিবা, আমি এতিয়া ডাঙৰ হৈছোঁ নহয়। আমি নিজৰ বস্তু নিজে চম্ভালি আনিম, তুমি একদম চিন্তা নকৰিবা মা। আন্টি, আমি আহিম, ধুনীয়াকৈ আহিম। মই জানো নহয় মোৰ বস্তুখিনি সামৰিবলৈ, মই সামৰি লৈ আহিম। কথাকেইটা চোৱা, স্মাৰ্ট বয়। ফুৰিবলৈ পাই ইহঁতৰ ক'ব নোৱাৰা হৈ গৈছে একদম এইকেইটা। চাম নহয় কিমান বস্তু সামৰি আনে সিহঁতি। ব'লা টাইম হৈ গৈছে দেই, বাছ আহিব এতিয়া। নিজৰ নিজৰ বেগবোৰ ভালকৈ লৈছানে? বস্তুবিলাক একদম চব ভালকৈ ল'বা দেই, উঠিবা লাহে লাহে। বাই বাই আন্টি, বাই বাই। বাই বাই মা দেউতা। বাই বাই ভালকৈ যাবা। বাই বাই ভালকৈ যাবা, হেপী জাৰ্ণি। ঐ কি কথা, গোটেই বৰফ বাবা, এনেকুৱাতো কেতিয়াও দেখা নাছিলোঁ। টিভি মোবাইলতহে দেখোঁ, বা ৰিয়েলত দেখা পাইছোঁ। ইমান বৰফ বাবা। তোমালোকে কিন্তু গৰম কাপোৰো পিন্ধা নাই আকৌ দেই, ঠাণ্ডা পাবা। ব'লা ভিতৰলৈ ব'লা এতিয়া। দাদা চিন্তা নকৰিবা, আমি বহুত ষ্ট্ৰং হয়। আমি অলপ খেলি লওঁ, তাৰপিছত যাম ৰুমলৈ। আমি অকণমান খেলি লওঁ দাদা। তোমাৰ ঠাণ্ডা লাগিছে যদি তুমিয়ে যোৱা ভিতৰলৈ, আমি খেলিম ন? হ'ব বেছি নেখেলিবা কিন্তু দেই, অলপ সময় খেলা, তাৰপিছত ব'লা কফি চফি খাই লওঁগৈ ব'লা আমি। বল কফি খাই লওঁগে, বল মজা লাগিব। ঠাণ্ডা বহুত নহয়, মই কফি খাই ভাল পাওঁ আকৌ। বল বল ময়ো খাই ভাল পাওঁ নহয়, বৰ ভাল লাগে আকৌ ন? তহঁতি যদি কৈছ বৈ, মই যাওঁ খাই লওঁগে একেলগে। দাদা কফি দোকানবিলাক ইমান ধুনীয়া, আমাৰ তাত নাই ন? হ'ব ব'ল খাই লওঁগে, ঠাণ্ডা লাগি গৈছেগে, গৰম কাপোৰো পিন্ধা নাই। কেনেকৈ আছ নাজানো আৰু দেই তহঁতি। দাদা ব'লা খাই লওঁ। ইহঁতকেইটাহে অকল খেলাৰ ধান্দা, ক'ব নোৱাৰা হৈ গৈছে। কেনেকুৱা পালা কফি খাই? এতিয়া অকণমান ভাল লাগিছেনে? এতিয়া কিন্তু আৰু খেলিব নালাগে দেই, ব'লা ভিতৰলৈ ব'লা, ৰেষ্ট লওঁগে। মোৰ খেলি থাকিবলৈ মন গৈছে পাই। সেইবোৰ নহ'ব দেই, মই কৈ দিছোঁ কিন্তু। বেমাৰ হ'লে কিন্তু পিছত চাবা পৰি থাকিবা, যাবলৈ নোৱাৰিবা ঘৰলৈ। ঠিকে কৈছে দাদাই, আমি দাদাৰ কথা শুনাই ভাল হ'ব দেই। কাইলৈ খেলিম আকৌ লাগে। হ'ব আমি নেখেলো দেই এতিয়া। ঠিক আছে, চবেই কৈছা যেতিয়া নেখেলো আৰু, হ'ব দিয়া। এতিয়া ব'লা ভিতৰলৈ যাওঁগে। বল ভিতৰলৈ যাওঁ, নাহ নেকি? ইমান লাহে আহিছ যে? গৈছোঁ বৈ, আমিনো আৰু সদায় ক'ত বৰফ দেখা পাম, সেইকাৰণে বৰফখিনিকে চাই গৈ আছোঁ আৰু লাহে লাহে। তই যে জমনি কৰ আৰু দেই। ইমান ধুনীয়া, ঘৰটোৰ ভিতৰত ধুনীয়াকে থৈছে। বাবা ইমান ধুনীয়াকে থৈছে, লাইট জ্বলি আছে। গছ এজোপাও আছে। বাবা বৰ ধুনীয়া দেই দাদা।
অঁ ভণ্টি খ্ৰীষ্টমাছ পাতিছিল আকৌ সেইকাৰণে ইমান ধুনীয়াকৈ সজাই থৈ দিছে। হয় নেকি? ইয়াত মানে চবে খ্ৰীষ্টমাছ পাতে ন? চবৰে ঘৰৰ আগতো সজাই থৈছে, বেলুন লগাই থোৱা আছিলে, আমি দেখিছিলো নহয় ন? আমি সকলোৱে দেখিছিলোঁ। আমি ভাবিছোঁ কি বা মন্দিৰে নে গীৰ্জাঘৰে নে কি ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে। ইয়াত চবৰে ঘৰত এনেকৈ লাইট লগাব, গছৰ ট্ৰি সজাব, চবেই এনেকৈ চেলিব্ৰেশ্যন কৰে জানানে? বাবা আমি বৰ ধুনীয়া সময়ত আহিলো দেই দাদা। সঁচাকৈয়ে পাই আমি প্ৰতি বছৰে এনেকৈ ফুৰিবলৈ আহিম দেই দাদা। এইবাৰ আমি স্কুলৰ পৰা অহাৰ কাৰণেহে তোমালোকক এনেকৈ অকলে আহিব লগা হ'ল। অহা বছৰলৈ আহিলে মা দেউতাকো লৈ আহিম, আমি বেলেগকৈ আহিম তেতিয়া। ঠিক আছে দাদা, তুমি বহুত ভাল চিন্তা কৰিছা। আমি অহা বছৰ গোটেই ফেমিলিটো একেলগে আহিম দেই। আমাৰো মা দেউতাহঁতক ক'ব লাগিব। ঠিক আছে, এতিয়া বহুত ভাগৰ লাগিছে আৰু দেই, কথা পাতি নাথাকো, বল বল শুংগৈ। বল 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 ভণ্টি ঠিকেই কৈছ, বল শুই থকাই ভাল হ'ব এতিয়া।